প্ৰলোভন এই ধৰণৰ কথাবিলাকে অলপ প্ৰাধান্য পাইছে। সেই কথাটো আমি ক'ব লাগিব আৰু সেই কথাটো মই কৈ যাম, সদায় ক'ম। যিহেতু 1.5 বছৰ পিছত আকৌ ইলেকশ্যন সেইটোতো একো নাই, এইটোতো আৰু এইটো এটা ৰাজনৈতিক যুঁজহে, আমাৰ কোনো হেৰি নহয় নহয়, শত্ৰুপক্ষৰ লগত আমি কিবা যুঁজ কৰিছোঁ এনেকুৱা কথা নহয়। এইখন ৰাজনৈতিক যুঁজ, আদৰ্শৰ যুঁজ, এইটো চলি থাকিব আৰু 26তো আমাৰ যুদ্ধ হ'ব, এইটো কথা বেলেগ। যিহেতু এগৰাকী মহিলা প্ৰাৰ্থী জয়ী কি নাই নাই, তেখেতক মই বৌ বুলি মাতোঁ, সেইটো মই শুভেচ্ছা দিছোঁ আৰু তেখেতক মই অভিনন্দন জনাইছোঁ, সেইটো ঠিকে আছে। কিন্তু মই এটা কথা ক'ব খোজোঁ যে বঙাইগাঁও ৰাইজৰ কাৰণে আজি দুৰ্ভাগ্যপূৰ্ণ দিন এটা বুলি ক'ব খুজিছোঁ। ৰাইজে আশা কৰোঁ মানে তেখেতসকলে কাম কৰি, যিহেতু ৰাইজে তেওঁলোকক নিৰ্বাচিত কৰিছে, ৰাইজৰ বহু কাম কৰিবলৈ বাকী আছে, বহু কাম তেওঁলোকে নকৰিলে, বাচি বিলাক কাম কৰিছিলে, কিছুমান জেগাত কৰিছে, কিছুমান জেগাত কাম কৰা নাই। আঁচনিবিলাক দিওঁতেও কিছুমান মানুহক দিছে, কিছুমান মানুহক দিয়া নাই, পাবলগীয়া মানুহে পোৱা নাই, নাপাবলগীয়া মানুহে পাইছে। এনেকুৱা বৈষম্য নহওক, তেখেতে মহিলাসকলৰ বেদনা বুজি পাওক, সেইটো মই কামনা কৰিম। অলপ আগতে আপুনি ক'ল আজি দুৰ্ভাগ্যজনক দিন এটা বুলি, কিহৰ কাৰণে? দুৰ্ভাগ্যপূৰ্ণ এইকাৰণে কৈছোঁ যে কাৰণ ভয় ভাবুকি প্ৰলোভন, টকা পইচা এই ধৰণৰ এইবিলাক ব্যৱহাৰ হৈছে এই নিৰ্বাচনটো, তো সেইটোৱে প্ৰাধান্য কিছু পৰিমাণে হ'লেও পাইছে, যাৰ কাৰণে এই 35,000 ভোটত জিকিছে। কথাটো মই সেইটো ক'ব খুজিছোঁ।